আপোনাৰ ঘৰতো আপুনি আনাৰসৰ খেতি কৰিব বিচাৰিছে নেকি আৰু আপোনাৰ ঘৰত মাটি নাই নেকি এনেকুৱা আনাৰসৰ খেতি কৰিবৰ কাৰণে ডাঙৰ বস্তি মাটি নাই নেকি আৰু যদি নাই আপোনালোকে টেনশ্যন ল'ব নালাগে আমাৰ এটা এক্সপেৰিমেণ্ট চলাইছিলোঁ আমি এনেকুৱাকৈ টাবত আনাৰসৰ খেতিটো হয়নে নহয় আৰু এক্সপেৰিমেণ্টটো আজি আমি এটা ফলাফল পাইছোঁ আচলতে টাবত আনাৰসৰ খেতিটো হয় আৰু এইটো কোনো হাইব্ৰিড আনাৰস নহয় এয়া আমি এনেই ঘৰত খাইছিলোঁ খোৱাৰ পিছত যিটো আগ আছিল আগটো আমি মাটি ইয়াতে টাবত পুতি থৈছিলোঁ আৰু এই টাবটোৰ চাইজটো 8 ইঞ্চিৰ পৰা 9 ইঞ্চি এনেকুৱা চাইজৰ হয় আৰু ইমান সৰু টাবত আমি বিশেষ একো দিয়াও হোৱা নাছিল মাটিটো চাব পাৰে একদম নৰ্মেল গাৰ্ডেন চইল ইয়াতে বিশেষ একোৱে দিয়া হোৱা নাই অকণমান গোবৰ দিছিলোঁ আৰু একো মেডিচিনো দিয়া যোৱা নাই আৰু একো তেনেকুৱা হেৰি কৰা নাই প্ৰতিপালনো কৰা নাই জাষ্ট আমি টাবত দি আগটো পুতি থৈছিলোঁ আৰু টাবটো বাহিৰতে পেলাই থৈছিলোঁ আৰু তেনেকুৱাকৈ এই আনাৰসটো হ'বলৈ ধৰিছে আৰু চাইজটো কিন্তু গোটেই সৰু হোৱা নাই ডাঙৰ হৈছে আৰু পকিলে বা অকণমান ডাঙৰ হ'লে পুৰত হ'লে আৰু অলপ ডাঙৰ হ'ব গতিকে আপোনালোকেও কৰি চাব পাৰে এক্সপেৰিমেণ্ট হিচাপত আৰু কিছুমানে ছাতৰ ওপৰতো কৰে ছাতৰ ওপৰতো আচলতে আনাৰস খেতি হ'ব কাৰণ ইয়াত বেছি গৰম পালেও ইমান একো নহয় আনাৰসৰ খেতি গতিকে আপোনালোকে কৰি চাব পাৰে আৰু আমাৰ যিটো কৰি চাইছিলোঁ আমি এটা আপোনালোকৰ মাজত দেখালোঁ এটা ইনস্পিৰেশ্যনৰ কাৰণে বা আমাৰো এটা এক্সপেৰিমেণ্ট হ'ল বস্তুটো তো অহাবাৰৰ বাবে আমিও অকণমান বেছিকৈ কৰি চাম আৰু এইটো সুন্দৰ চাইজ হৈছে কিন্তু খাব পৰা হৈছে অৰ্নামেণ্টেল হিচাপত হোৱা নাই খাব পৰাই হৈছে ধন্যবাদ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো অনুগ্ৰহ কৰি ফ'ল' কৰি দিব ধন্যবাদ